মোৰ প্ৰিয় দেশবাসী, এই সময়ত আপোনাসৱে ২০২১ চনক বিদায় দিবলৈ আৰু ২০২২ বৰ্ষটিক স্বাগত জনোৱাৰ বাবে সাজু হৈছে নিশ্চয়। নতুন বছৰৰ প্ৰাকমুহূৰ্তত প্ৰতিগৰাকী নাগৰিক, প্ৰতিটো সংস্থাই আগত বছৰটোত আৰু কিছু ভাল কৰাৰ আৰু পৰিপক্ক হোৱাৰ সংকল্প লয়। যোৱা ৭টা বছৰ ধৰি আমাৰ এই মন কী বাত অনুষ্ঠানটিও ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ ভালখিনি প্ৰকাশ কৰি সেইখিনিক আৰু ভাল কৰিবলৈ আৰু ভাল হ'বলৈ প্ৰেৰণা যোগাই আহিছে। এই ৭টা বছৰত মন কী বাত কৰি থাকোঁতে মই চৰকাৰৰ সফলতাৰ বিভিন্ন দিশৰ বিষয়তো চৰ্চা কৰিব পাৰিলোহেঁতেন। আপোনালোকেও ভাল পালেহেঁতেন, শলাগিলেহেঁতেন, কিন্তু দশকজুৰি থকা মোৰ অভিজ্ঞতাই ক'লে যে সংবাদ মাধ্যমৰ ৰমকজমকতাৰ পৰা দূৰত, বাতৰি কাকতৰ শিৰোনামৰ পৰা দূৰত কোটি কোটি মানুহ আছে যিসকলে বহুতো ভাল কাম কৰি আছে। দেশৰ অনাগত ভৱিষ্যতৰ বাবে তেওঁলোকে তেওঁলোকৰ বৰ্তমানক ত্যাগ কৰিছে। দেশৰ নৱপ্ৰজন্মৰ বাবে নিজৰ প্ৰচেষ্টাত মৰো জীও সোঁ আধিকৈ ব্ৰতী হৈ আছে। এনে লোকৰ কথাই মনলৈ প্ৰশান্তি আনি দিয়ে, বহু প্ৰেৰণা যোগায়। মোৰ বাবে মন কী বাত সদায় এনে অখ্যাত মানুহৰ কথাৰে ভৰি থাকে, সজ্জিত হৈ থাকে এখন সুন্দৰ উপবনৰ দৰে। আৰু মন কী বাতত প্ৰতি মাহতেই মোৰ এটাই লক্ষ্য থাকে, এই উপবনখনৰ কোনপাহ ফুল আপোনাসৱলৈ আগবঢ়াব পৰা যায়। মই বৰ আনন্দিত যে আমাৰ ৰত্নগৰ্ভা বসুন্ধৰাৰ পুণ্য কাৰ্যসমূহৰ নিৰৱচ্ছিন্ন প্ৰৱাহ স্তব্ধ হোৱা নাই, বৰং অধিক সক্ৰিয়তাৰে প্ৰৱাহিত হৈ আছে। এতিয়া সমগ্ৰ দেশে অমৃত মহোৎসৱ পালন কৰিছে। এই যে দেশৰ অজস্ৰ জনতাৰ শক্তি আজি প্ৰকট হৈছে, তাৰ উল্লেখ তেওঁলোকৰ প্ৰয়াস, পৰিশ্ৰমে ভাৰত তথা মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক ধৰণৰ নিশ্চিতি প্ৰদান কৰিছে। বন্ধুসকল, এই জনশক্তিৰ ফলস্বৰূপেই যোৱা ১০০টা বছৰৰ সবাতোকৈ ভয়ংকৰ এই মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হলো। প্ৰতিটো সংকটৰ সময়ত পৰস্পৰে পৰস্পৰৰ সৈতে এটা পৰিয়ালৰ দৰে থিয় হৈ থাকিলো। নিজৰ চুবুৰীত কিংবা চহৰখনত কাৰোবাৰ যদি সহায়ৰ প্ৰয়োজন হয়, প্ৰত্যেকেই লগাখিনিতকৈও অধিক মাত্ৰাত সহায়ৰ হাত আগবঢ়ালে। আজি সমগ্ৰ বিশ্বত টীকাকৰণৰ যি পৰিসংখ্যা দিয়া হৈছে, তাৰ তুলনা ভাৰতৰ সৈতে কৰিলে দেখা পাব আমাৰ দেশে কিমান ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল। ১৪০ কোটি ভেকচিন ড'জৰ লক্ষ্য পাৰ কৰাটো প্ৰতিগৰাকী ভাৰতীয়ৰে সফলতা। এই লক্ষ্যপ্ৰাপ্তিয়ে প্ৰতিগৰাকী ভাৰতীয়ই প্ৰশাসন ব্যৱস্থা, বিজ্ঞান, বৈজ্ঞানিকক ভৰসা কৰাটো সূচায় আৰু সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ ইচ্ছাশক্তিক প্ৰেৰণা যোগোৱা কাৰ্যক প্ৰমাণিত কৰে। কিন্তু বন্ধুসকল, আমি এই কথাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব যে কৰোনাৰ এটা নতুন প্ৰজাতিয়ে দেখা দিছে। যোৱা ২টা বছৰৰ আমাৰ এয়া অভিজ্ঞতা যে এই বিশ্ব মহামাৰীক পৰাস্ত কৰিবৰ উদ্দেশ্যে এজন নাগৰিক হিচাপে আমাৰ নিজৰ প্ৰচেষ্টা খুবেই গুৰুত্বপূৰ্ণ। এই যে নতুন অমিক্ৰন ভেৰিয়েণ্ট আহিছে, বিজ্ঞানীসকলে ইয়াৰ বিষয়ে অহৰহ গৱেষণা চলাই আছে। প্ৰতিদিনেই নতুন নতুন তথ্য সংগ্ৰহ কৰা হৈছে, তেওঁলোকৰ পৰামৰ্শ কামত লগোৱা হৈছে। এনে সময়ত স্বয়ং সজাগতা, অনুশাসন হৈছে কৰোনাৰ এই নতুন প্ৰজাতিৰ বিৰুদ্ধে দেশৰ বৃহৎ শক্তিস্বৰূপ। আমাৰ সমূহীয়া শক্তিয়েহে কৰোনাক পৰাস্ত কৰিবলৈ সক্ষম হ'ব। এই দায়িত্ববোধ লৈ আমি ২০২২ত প্ৰৱেশ কৰিব লাগিব। মোৰ প্ৰিয় দেশবাসী, মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, নভঃ স্পৃশং দীপ্তম, অৰ্থাৎ গৰ্বেৰে সৈতে আকাশ স্পৰ্শ কৰা। এয়া ভাৰতীয় বায়ুসেনাৰো আদৰ্শ বাক্য। ভাৰত মাতাৰ সেৱাত ৰত অলেখজনে আকাশৰ উচ্চ শিখৰত প্ৰতিদিনে গৰ্বেৰে স্পৰ্শ কৰে, আমাক বহুতো শিক্ষা দিয়ে। এনে এক জীৱন আছিল গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ। বৰুণ সিং সেইখন হেলিকপ্টাৰৰ চালক আছিল যিখন এইটো মাহতে তামিলনাডুত দুৰ্ঘটনাৰ বলি হ'ব লগা হ'ল। এই দুৰ্ঘটনাত আমি দেশৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল বিপিন ৰাৱত আৰু তেওঁৰ পত্নীসহ কেইবাগৰাকীও বীৰক হেৰুৱালো। বৰুণ সিঙেও কেইবাদিনো মৃত্যুৰ সৈতে যুঁজি আছিল। তেওঁ আমাক এৰি গুচি গ'ল। বৰুণ যেতিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছিল, সেই সময়ত মই ছচিয়েল মিডিয়াত চোৱা কিছুমান দৃশ্যই মোৰ হৃদয় চুই গৈছিল। এই বছৰৰ যোৱা আগষ্ট মাহত তেওঁক শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছিল। এই সন্মানৰ পাছত তেওঁ পঢ়া স্কুলৰ অধ্যক্ষলৈ এখন চিঠি লিখিছিল।
এই চিঠিখন পঢ়ি মোৰ মনলৈ প্ৰথমে আহিল যে সফলতাৰ উচ্চ শিখৰত উপনীত হৈও তেওঁ নিজৰ শিপাৰ সৈতে বিচ্ছিন্ন হোৱাৰ কথা ভবা নাছিল। দ্বিতীয়তে, তেওঁৰ যেতিয়া সফলতা উদযাপন কৰাৰ সময় আহিল, তেওঁ ভৱিষ্যত প্ৰজন্মৰ কথাহে চিন্তা কৰিছিল। তেওঁ বিচাৰিছিল যে যিখন স্কুলত তেওঁ পঢ়িছিল তাৰ শিক্ষাৰ্থীসকলৰ জীৱনতো যেন চেলিব্ৰেশ্যন আহে। নিজৰ চিঠিত তেওঁ নিজ পৰাক্ৰমৰ কথা লিখা নাছিল, বৰং নিজৰ অসফলতাৰ কথাহে বৰ্ণনা কৰিছিল। কেনেকৈ তেওঁ নিজৰ অক্ষমতাসমূহক সক্ষমতালৈ ৰূপান্তৰ কৰিলে তাৰ ব্যাখ্যা আছিল। পত্ৰখনৰ এঠাইত তেওঁ লিখিছিল, মধ্যম মেধা থকাটো কোনো চিন্তনীয় বিষয় নহয়। সকলোৱে স্কুলত উত্তম ফল দেখুৱাব নোৱাৰে আৰু কোনেও ৯০% ঘৰত নম্বৰ লাভ কৰিবলৈ সক্ষম নহয়। যদি তোমালোকে পাৰা, সেয়া চমকপ্ৰদ সাফল্য হ'ব আৰু সেয়া প্ৰশংসনীয়। অৱশ্যে যদি নোৱাৰা, নাভাবিবা যে তোমাৰ মেধাশক্তি মধ্যস্তৰতে থাকি যাব। স্কুলত মধ্যমীয়া ছাত্ৰ হ'ব পাৰা, কিন্তু জীৱনৰ সফলতাৰ এইটো মাপকাঠি নহয়। নিজৰ পথ বাছি লোৱা, সেয়া কলা, সংগীত, গ্ৰাফিক ডিজাইন, সাহিত্য ইত্যাদি যিকোনো হ'ব পাৰে। যিহকেই নকৰা কিয় সমৰ্পিত হ'বা, নিজকে উজাৰি দিবা। মই আৰু চেষ্টা কৰিব লাগিছিল, এইবুলি ভাবি খেতিলিত নপৰিবা। মধ্যম অৱস্থাৰ পৰা অসাধাৰণ হ'বৰ বাবে তেখেতে দিয়া এই মহামন্ত্ৰ গুৰুত্বপূৰ্ণ। এই পত্ৰত বৰুণ সিঙে আৰু লিখিছে, কেতিয়াও আশাহত নহবা। কেতিয়াও নাভাবিবা যে তুমি ভবা ধৰণেৰেই ভাল কৰিব নোৱাৰিবা। এয়া সহজে নহয়। ইয়াৰ বাবে প্ৰয়োজন সময় আৰু আৰামৰ বিসৰ্জন। মই মধ্যমীয়া আছিলোঁ আৰু আজি মোৰ বৃত্তিত মই এক উল্লেখযোগ্য স্থানত অৱতৰণ কৰিছোঁ। কেতিয়াও নাভাবিবা যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰেই তোমাৰ জীৱনৰ লাভ কৰিবলগীয়াখিনি নিৰ্ধাৰণ কৰিব। আত্মবিশ্বাসী হোৱা আৰু সেই দিশত কাম কৰি যোৱা। বৰুণে লিখিছিল, যদি তেওঁ এজন ছাত্ৰক অনুপ্ৰেৰণা দিব পাৰে তেনেহ'লে সেয়া তেওঁৰ বাবে বহুত। কিন্তু আজি মই কওঁ, আজি তেওঁ সমগ্ৰ দেশকে প্ৰেৰণা যোগাইছে। যদিও তেওঁৰ পত্ৰখন ছাত্ৰ সমাজৰ প্ৰতি, কিন্তু তেওঁ আমাৰ সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। বন্ধুসকল, প্ৰতি বছৰে এনে বিষয়তে মই বিদ্যাৰ্থীসকলৰ সৈতে পৰীক্ষা সম্পৰ্কত কথা পাতোঁ। এই বছৰো পৰীক্ষাৰ পূৰ্বে মই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পতাৰ পৰিকল্পনা কৰিছোঁ। এই কাৰ্যসূচীৰ বাবে ২৮ ডিচেম্বৰৰ পৰা mygov.in ত পঞ্জীয়ন আৰম্ভ হ'ব। এই পঞ্জীয়ন ২৮ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈকে চলিব। ইয়াৰ বাবে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যাৰ্থী আৰু শিক্ষক আৰু অভিভাৱকৰ বাবে অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। মই কামনা কৰোঁ আপোনালোক সকলোৱে যেন ইয়াত অংশ লয়। ইয়াৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ এক সুযোগ পাম। আমি সকলোৱে একেলগ হৈ পৰীক্ষা, নিজ বৃত্তি, সফলতা আৰু বিদ্যাৰ্থী জীৱনৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিম। প্ৰিয় দেশবাসী, মন কী বাতত এতিয়া মই আপোনালোকক কিবা এটা শুনাব বিচাৰিছোঁ। এয়া সীমাৰ বাহিৰৰ বহু দূৰৰ পৰা আহিছে। এয়াই আপোনাক আনন্দিত কৰাৰ লগতে আচৰিত কৰিব। বন্দে মাতৰম, বন্দে মাতৰম, সুজলাম সুফলাম মলয়জ শীতলাম, স্বাস্থ্যে শ্যামলাম মাতরম, বন্দে মাতরম, শুভ্রে জ্যোৎস্না ফলকিতযামিনী, ফুল্লকুসুমিতং দ্রুমদলশোভিনী, সুহাসিনী সুমধুরভাষিণী, সুখদং বরদং মাতরম, বন্দে মাতরম, বন্দে মাতরম। মোৰ বিশ্বাস আপোনালোকে শুনি নিশ্চয় ভাল পালে আৰু গৰ্বও অনুভৱ কৰিছে। বন্দে মাতৰমত নিহিত অৰ্থই আমাক গৌৰৱান্বিত কৰে। বন্ধুসকল, বন্দে মাতৰম পৰিৱেশন কৰা এইসকল ছাত্ৰ গ্ৰীচৰ ইলিয়া হাইস্কুলৰ তেওঁলোক ছাত্ৰ। ইমান মনোমোহাকৈ বন্দে মাতৰমৰ পৰিৱেশন সঁচাকৈয়ে প্ৰশংসনীয়। এনে প্ৰয়াসে দুখন দেশৰ দেশবাসীক ওচৰ চপাই আনে।
গ্ৰীচৰ এইসকল ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলক মই অভিনন্দন জ্ঞাপন কৰিছো। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত এই প্ৰয়াসক মই প্ৰশংসা কৰিছো। বন্ধুসকল, লক্ষ্ণৌৰ বাসিন্দা নীলেশৰ এটা পোষ্টৰ বিষয়ে মই ক'ব খুজিছো। নীলেশজীয়ে লক্ষ্ণৌত আয়োজিত এটি ড্ৰোন শ্ব'ৰ প্ৰশংসা কৰিছে। লক্ষ্ণৌৰ ৰেচিডেন্সি ক্ষেত্ৰত এই শ্ব'ৰ আয়োজন কৰা হৈছিল। ১৮৫৭ চনৰ পূৰ্বৰ স্বাধীনতা সংগ্ৰামৰ সাক্ষী ৰেচিডেন্সিৰ দেৱালসমূহ। ৰেচিডেন্সিত আয়োজিত ড্ৰোন শ্ব'ত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিভিন্ন ঘটনাক জীৱন্ত ৰূপত দাঙি ধৰা হৈছিল। চৌৰাচৌৰী আন্দোলন, কাকৰী ৰেলৰ ঘটনা অথবা নেতাজী সুভাষৰ অদম্য সাহস আৰু পৰাক্ৰমৰ ঘটনা প্ৰদৰ্শিত ড্ৰোন শ্ব'য়ে সকলোৰে অন্তৰ জয় কৰিছিল। আপুনিও এইদৰে আপোনাৰ অঞ্চলত স্বাধীনতা আন্দোলনৰ সৈতে জড়িত এনে ঘটনাৰাজিক জনতাৰ সন্মুখলৈ আনিব পাৰে। ইয়াত প্ৰযুক্তিৰো সহায় ল'ব পাৰে। স্বাধীনতাৰ অমৃত মহোৎসৱে আমাক স্বাধীনতা যুঁজৰ স্মৃতি ৰোমন্থনৰ এক সুযোগ দিছে। এয়া দেশৰ বাবে নতুন সংকল্প লোৱাৰ, কিবা এটা কৰাৰ, ইচ্ছাশক্তি জাগৃত কৰাৰ এক প্ৰেৰণাদায়ক উৎসৱ, এক সুযোগ। আহক স্বাধীনতাৰ এই মনীষীসকলৰ কৰ্মেৰে প্ৰেৰণা লাভ কৰি নিজ প্ৰয়াসক অধিক শক্তিশালী কৰোঁ। প্ৰিয় দেশবাসী, আমাৰ ভাৰতবৰ্ষৰ অনেক প্ৰতিভাধাৰীয়ে তেওঁলোকৰ কৃতিত্বৰে আনক প্ৰেৰণা দিছে। এনে এগৰাকী ব্যক্তি তেলেংগানাৰ ডাক্তৰ কুৰেলা ভিথালাচাৰ্য। তেখেতৰ বয়স ৮৪ বছৰ। ভিথালাচাৰ্যজীয়ে ইয়াৰ জীৱন্ত উদাহৰণ যে নিজ সপোন দিঠকত পৰিণত কৰাৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। বন্ধুসকল, ভিথালাচাৰ্যৰ সৰুকালিৰে সপোন আছিল এটা বৃহৎ পুথিভঁৰাল খোলাৰ। কিন্তু সেই সপোন পূৰণ নহৈছিল বিভিন্ন কাৰণত। দেশ তেতিয়া পৰাধীন আছিল। এসময়ত তেখেত প্ৰবক্তা হ'ল। তেলেগু ভাষা গভীৰভাৱে অধ্যয়ন কৰি এই ভাষাত তেওঁ বহুত সৃষ্টি কৰিলে। ৬-৭ বছৰ আগতে তেখেতে এই সপোন পূৰোৱাৰ সুযোগ পালে। তেখেতে নিজৰ কিতাপেৰে পুথিভঁৰাল আৰম্ভ কৰিলে আৰু জীৱনৰ সকলো আৰ্জন ইয়াতে খটুৱালে। লাহে লাহে আন লোকেও এই কাৰ্যত যোগ দিলে। য়দাদ্ৰী ভুৱনাগিৰি জিলাৰ ৰামান্নাপেট মণ্ডলৰ এই পুথিভঁৰালত এতিয়া প্ৰায় ২ লাখ কিতাপ আছে। পঢ়া-শুনা কৰোঁতে ভিথালাচাৰ্যই পোৱা অসুবিধাবোৰ আনে যাতে নাপায়, সেই উদ্দেশ্যে কৰা এই কাৰ্যই অনেক ছাত্ৰ-ছাত্ৰীৰ উপকাৰ সাধিছে। তেখেতৰ কাৰ্যৰ দ্বাৰা উদ্বুদ্ধ হৈ আন গাঁৱৰ লোকসকলেও পুথিভঁৰাল নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। বন্ধুসকল, কিতাপে কেৱল জ্ঞানেই নিবিলায়, ই ব্যক্তিত্বও গঢ়ে, জীৱনো গঢ়ে। কিতাপ পঢ়াৰ অভ্যাসে অদ্ভুত সন্তুষ্টি দিয়ে। আজিকালি মানুহে নিজে পঢ়া কিতাপৰ বিষয়ে গৌৰৱেৰে আনৰ আগত কয়। এইটো ভাল কথা। মই মন কী বাত অনুষ্ঠানৰ শ্ৰোতাসকলক তেখেতসকলে এই বছৰত পঢ়া ৫খন প্ৰিয় গ্ৰন্থৰ বিষয়ে জনাবলৈ অনুৰোধ কৰিলো। এই কামে ২০২২ চনত আন পাঠকসকলক ভাল কিতাপ বাছি উলিওৱাত সহায় কৰিব। কিতাপ পঢ়াটো জনপ্ৰিয় কৰি তোলা উচিত। মোৰ প্ৰিয় দেশবাসীসকল, মই আন এটি সুন্দৰ প্ৰয়াসৰ বিষয়ে জনাব বিচাৰিছো। পুনেৰ ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিচাৰ্চ ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৱে মহাভাৰতৰ মহত্বৰ পৰিচয় দিবৰ বাবে ইণ্টাৰনেটযোগে আৰম্ভ কৰা পাঠ্যক্ৰম অতি কম সময়তে জনপ্ৰিয় হৈ উঠিছে। ইয়াৰ বাবে ব্যৱহাৰ কৰা কথাখিনি প্ৰায় ১০০ বছৰ ধৰি সাজু কৰি তোলা হৈছে। মই এই কথা উল্লেখ কৰিছো এইবাবেই যে পৰম্পৰা, ঐতিহ্য আদি চৰ্চাৰ ক্ষেত্ৰত কেনেদৰে আধুনিক কৌশল ব্যৱহাৰ কৰিব পাৰি সেই কথা সকলোৱে জনা উচিত। বন্ধুসকল, ভাৰতীয় সংস্কৃতিৰ বিষয়ে জানিবৰ বাবে বিশ্বৰ লোক আজি আগ্ৰহী হৈ উঠিছে। কেৱল জনাই নহয়, ভাৰতীয় সংস্কৃতিৰ বিকাশৰ বাবেও অনেক লোক আগ্ৰহী হৈ উঠিছে। ছাৰ্বিয়াৰ পণ্ডিত ডাক্তৰ মমিৰ নিকিছে সংস্কৃত ছাৰ্বিয়ান অভিধান তৈয়াৰ কৰিছে। ইয়াত প্ৰায় ৭০,০০০ সংস্কৃত শব্দ আছে। আপোনালোকে এই কথা জানিও আনন্দ পাব যে তেখেতে ৭০ বছৰ বয়সত সংস্কৃত ভাষা শিকিছে। তেখেতে মহাত্মা গান্ধীৰ লেখা পঢ়ি এই প্ৰেৰণা লাভ কৰে। এনে আন এটি উদাহৰণ হৈছে মংগোলিয়াৰ ৯৩ বছৰীয়া অধ্যাপক ডক্টৰ গেণ্ডেধাৰম। যোৱা ৪টা দশকত তেখেতে ৪০খন প্ৰাচীন গ্ৰন্থ আৰু মহাকাব্য মংগোলীয় ভাষালৈ অনুবাদ কৰিছে। আমাৰ দেশতো এনে কাম কৰা লোক বহুত আছে। গোৱাৰ সাগৰ মুলেৰ কথা মই জানিবলৈ পাইছো। তেখেত বহু বছৰ পুৰণি কাৱী চিত্ৰকলা সংৰক্ষণৰ প্ৰচেষ্টাত ব্ৰতী। কাও শব্দৰ অৰ্থ হৈছে ৰঙা মাটি। এসময়ত এই চিত্ৰকলাত ৰঙা মাটি প্ৰয়োগ কৰা হৈছিল। গোৱাত পৰ্তুগালী শাসনৰ সময়ত পলায়ন কৰা লোকসকলে এই চিত্ৰকলা আন ৰাজ্যলৈও লৈ যায়। এই চিত্ৰকলা
এসময়ত লুপ্ত হ'বলৈ ধৰিছিল। সাগৰ মুলে ডাঙৰীয়াই এই পৰম্পৰা জীয়াই ৰাখিলে। এই প্ৰচেষ্টাই বহুত সঁহাৰি পাইছে। বন্ধুসকল, এটি সৰু প্ৰচেষ্টাই আমাৰ কলাৰ সংৰক্ষণত বহুতো অৰিহণা যোগাব পাৰে। এই ধৰণৰ অন্যান্য প্ৰচেষ্টাৰ বিষয়ে আপোনালোকে মোক নমো এপৰ জৰিয়তে জনাওক। মোৰ প্ৰিয় দেশবাসীসকল, অৰুণাচল প্ৰদেশৰ লোকসকলে কেইবাবছৰো ধৰি এটি অভিযান চলাই আহিছে। ই হৈছে অৰুণাচল প্ৰদেশ এয়াৰগান সমৰ্পণ অভিযান। এই অভিযানত মানুহে স্বেচ্ছাই এয়াৰগানসমূহ সমৰ্পণ কৰিছে। কিয় জানেনে বাৰু? বন্ধুসকল, অৰুণাচল প্ৰদেশ ৫০০তকৈও অধিক প্ৰজাতিৰ পক্ষীৰ বসতিস্থল। ইয়াৰ ভিতৰত এনে কিছু সংখ্যক দেশীয় প্ৰজাতিৰ পক্ষীও আছে যিবোৰ বিশ্বৰ কোনো স্থানতে পোৱা নাযায়। কিন্তু এতিয়া লাহে লাহে বনাঞ্চলত পক্ষীৰ সংখ্যা হ্ৰাস পাই আহিবলৈ ধৰিছে। এই পৰিস্থিতি ৰোধ কৰিবলৈকে এয়াৰগান সমৰ্পণ অভিযান চলাই থকা হৈছে। বিগত কিছু মাহ ধৰি চলি থকা এই অভিযানক ৰাজ্যখনৰ সকলো সম্প্ৰদায়, সকলো জনগোষ্ঠীয়ে অন্তঃকৰণেৰে সমৰ্থন কৰিছে। অৰুণাচলৰ জনগণে এতিয়ালৈকে ১৬০০তকৈও অধিক এয়াৰগান সমৰ্পণ কৰিছে। অৰুণাচলবাসীক মই এই কাৰ্যৰ বাবে প্ৰশংসা কৰিছো, অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ মাজৰে বহুতেই ২০২২ বৰ্ষ সন্দৰ্ভত মোলৈ বাৰ্তা আৰু পৰামৰ্শ আগবঢ়াইছে। ইয়াৰে অধিকাংশই এটা বিষয়ে কৈছে, সেইটো হ'ল স্বচ্ছতা আৰু স্বচ্ছ ভাৰত অভিযান। স্বচ্ছতাৰ এই সংকল্প অনুশাসন, সজাগতা আৰু সমৰ্পিত মনোভাৱৰ জৰিয়তেহে সম্পূৰ্ণ হ'ব। এনচিচিৰ কেডেটসকলৰ দ্বাৰা আৰম্ভ কৰা পুনীত সাগৰ অভিযানতো এই কথাৰেই প্ৰতিফলন দেখা পোৱা গৈছে। এই অভিযানত ৩০,০০০তকৈও অধিক এনচিচি কেডেটে অংশগ্ৰহণ কৰিছিল। তেওঁলোকে সমুদ্ৰতীৰ পৰিষ্কাৰ কৰি তাত পৰি থকা প্লাষ্টিক সামগ্ৰীবোৰ বুটলি সেইবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰাৰ বাবে একত্ৰিত কৰিছিল। আমাৰ সমুদ্ৰতীৰ বা পাহাৰবোৰ পৰিষ্কাৰ হৈ থাকিলেহে ভ্ৰমণ কৰিবলৈ সুবিধাজনক হ'ব। প্ৰায়বোৰ মানুহেই কোনোবা এখন ঠাইলৈ যোৱাৰ সপোন দেখে আৰু সেই ঠাইবোৰলৈ গৈ জ্ঞাতে বা অজ্ঞাতে লেতেৰা কৰি থৈ আহেগৈ। আমাক আনন্দিত কৰি তোলা সেই ঠাইবোৰ আমি যাতে অপৰিষ্কাৰ কৰি নতলো, সেই কথা মনত ৰখাটো আমাৰ প্ৰতিগৰাকী দেশবাসীৰ দায়িত্ব। বন্ধুসকল, কেইগৰাকীমান যুৱকে আৰম্ভ কৰা ছাফ ৱাটাৰ নামৰ এটা ষ্টাৰ্টআপৰ বিষয়ে মই জানিব পাৰিছো। ই কৃত্ৰিম বুদ্ধিমত্তা আৰু এই বুদ্ধিমত্তাত প্ৰয়োগ কৰা উপকৰণসমূহৰ যোগেদি কোনো এটা অঞ্চলৰ পানীৰ শুদ্ধতা আৰু গুণাগুণসমূহ নিৰ্ণয় কৰি দেখুৱাব। স্বচ্ছতাৰেই ই হ'ল আন এক পৰ্যায়। মানুহৰ পৰিষ্কাৰ-পৰিচ্ছন্ন এক ভৱিষ্যত আৰু সুস্বাস্থ্যৰ বাবে এই ষ্টাৰ্টআপৰ গুৰুত্ব উপলব্ধি কৰি এটা বিশ্বজনীন বঁটাৰে ইয়াক সন্মানিত কৰা হৈছে। বন্ধুসকল, স্বচ্ছতাৰ দিশে এখোজ। এই প্ৰয়াসত বিভিন্ন সংস্থা বা চৰকাৰ সকলোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰী বিভাগ একোটাত আগে এটা ফাইল বা কাগজ-পত্ৰ কিমান দিনলৈকে পৰি আছিল সেই কথা আপোনালোক সকলোৱে জানে। চৰকাৰে যেতিয়াৰে পৰা পুৰণি পদ্ধতিৰ সালসলনি ঘটাবলৈ ল'লে, তেতিয়াৰে পৰা ডিজিটেল পদ্ধতিৰে এইসমূহ কম্পিউটাৰত সংৰক্ষিত হ'বলৈ ধৰিলে। পুৰণি আৰু বহুদিন ধৰি পৰি থকা অব্যৱহৃত কাগজ-পত্ৰ সামগ্ৰীসমূহ পৰিষ্কাৰকৰণৰ বাবে মন্ত্ৰালয় আৰু বিভিন্ন বিভাগসমূহে এক অভিযান চলালে। ডাক তাঁৰ বিভাগে এনে সামগ্ৰীবোৰ পৰিষ্কাৰ কৰাৰ ফলত সেই ঠাইখিনি এতিয়া এখন চোতাল আৰু কেফেটেৰিয়ালৈ পৰিৱৰ্তিত হৈ পৰিল। এনে অন্য এটুকুৰা ঠাই এতিয়া দুচকীয়া বাহন ৰখা স্থান হৈ পৰিল। পৰিৱেশ মন্ত্ৰালয়ে এনেকৈ খালী কৰা স্থানত এটা ৱেলনেছ চেণ্টাৰ বা আৰোগ্য কেন্দ্ৰ স্থাপন কৰিলে। চহৰাঞ্চল উন্নয়ন মন্ত্ৰালয়ে এনে স্থানত এটা অনাময় এটিএম স্থাপন কৰিলে। মানুহে ইয়াত আৱৰ্জনা জমা কৰি নগদ ধন লৈ যাব পাৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শুকান পাত আৰু জৈৱিক আৱৰ্জনাৰ পৰা পচন সাৰ তৈয়াৰ কৰা কাৰ্যৰ আৰম্ভণি কৰিছে। বিভাগটোৱে পেলনীয়া কাকতৰ পৰা লেখন সামগ্ৰী তৈয়াৰ কৰাৰ কামো আৰম্ভ কৰিছে। আমাৰ চৰকাৰী বিভাগসমূহেও স্বচ্ছতাৰ ক্ষেত্ৰত অতিশয় উদ্ভাৱনীমূলক কাম-কাজ কৰাটো পৰিস্ফুট হৈ পৰিছে। কিছু বছৰ আগলৈকে কাৰো আস্থা নথকা এই কামবোৰৰ সৈতে এতিয়া সকলো জড়িত হৈ পৰিছে। এয়াই হ'ল দেশবাসীয়ে নেতৃত্ব বহন কৰা দেশৰ নতুন চিন্তাধাৰা। মোৰ প্ৰিয় দেশবাসী, এইবাৰৰ মন কী বাতত আমি বিভিন্ন বিষয় লৈ কথা বতৰা পাতিলো। প্ৰতিবাৰৰ দৰে এমাহৰ মূৰত আমি আকৌ লগ হ'ম, কিন্তু সেয়া ২০২২ত। প্ৰত্যেকটো নতুন আৰম্ভণিয়ে নিজৰ সামৰ্থ্যক চিনি পোৱাৰ এটা সুযোগ আমাক প্ৰদান কৰে।
যি সামৰ্থ্যৰ বিষয়ে আগে আমি কল্পনাও হয়তো কৰা নাছিলোঁ। দেশে আজি ইয়াৰ বাবে প্ৰচেষ্টা কৰিছে। কোৱা হয় যে ক্ষণশ কণস্য সেৱ বিদ্যাম অৰ্থং স সাধয়েত ক্ষণে নস্তে কুতু বিদ্যা কণে নস্তে কুতু ধনম। অৰ্থাৎ বিদ্যা অৰ্জন কালত, কিবা এটা নতুনকৈ শিকাৰ সময়ত, নতুন কিবা এটা কৰোঁতে আমি প্ৰতিটো ক্ষণৰে সদ্ব্যৱহাৰ কৰিব লাগে। আকৌ ধন অৰ্জনৰ ক্ষণত, অৰ্থাৎ উন্নতি বা প্ৰগতি কৰাৰ সময়ত প্ৰতিটো কণ অৰ্থাৎ প্ৰতিটো সম্পদৰে উচিত ব্যৱহাৰ কৰিব লাগে। কিয়নো ক্ষণ নষ্ট হ'লে বিদ্যা আৰু জ্ঞান নাইকিয়া হৈ পৰিব, আৰু সম্পদৰ উচিত ব্যৱহাৰ নহ'লে ধন আৰু প্ৰগতিৰ পথ ৰুদ্ধ হৈ পৰিব। আমাৰ সকলোকে এনেবোৰ কথাই সততে প্ৰেৰণা যোগায়। আমি বহুতো কথা শিকিবলৈ বাকী, নতুন উদ্ভাৱন কৰিবলৈ বাকী, নতুন লক্ষ্য প্ৰাপ্তি কৰিবলৈ বাকী। সেয়ে অপচয় নকৰাকৈ প্ৰতিটো ক্ষণৰে সুব্যৱহাৰ কৰা উচিত। দেশখনক আমি প্ৰগতিৰ উচ্চ শিখৰলৈ লৈ যাব লাগিব। সেয়ে আমি সম্পদৰ সৎপ্ৰয়োগ আৰু সুব্যৱহাৰ কৰিব লাগিব। এক প্ৰকাৰে এয়া হ'ল আত্মনিৰ্ভৰ ভাৰতৰ মন্ত্ৰ। কিয়নো অপচয় নোহোৱাকৈ সম্পদৰ সঠিক ব্যৱহাৰ কৰিলেহে আমি লোকেলৰ শক্তি চিনি পাবলৈ সক্ষম হ'ম, আৰু তেতিয়াহে দেশ আত্মনিৰ্ভৰশীল হ'ব। সেয়ে আহক আমি সকলোৱে সংকল্প গ্ৰহণ কৰোঁ যে গভীৰতাৰে ভাবিম, ডাঙৰ সপোন দেখিম, আৰু সেয়া সম্পূৰ্ণ কৰিবলৈ দেহে কেহে খাটিম। আমাৰ এই সপোন আমাতেই সীমাবদ্ধ নাথাকিব। আমাৰ সপোনৰ সৈতে আমাৰ সমাজ আৰু দেশৰ প্ৰগতি সাঙুৰ খাই আছে। আমাৰ উন্নতি হ'লে দেশৰ উন্নতি হ'ব। সেয়ে এটা ক্ষণো অপচয় নকৰাকৈ, এটা সম্পদৰো অপব্যয় নকৰাকৈ আমি আগবাঢ়িব লাগিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই সংকল্পৰেই আগত বৰ্ষত আমাৰ দেশ আগবাঢ়িব আৰু 2022ত এক সোণালী অধ্যায়ৰ সূচনা হ'ব। এই বিশ্বাসেৰেই আপোনালোকক 2022ৰ অযুত শুভকামনা যাচিছো। অশেষ ধন্যবাদ।